গুড মৰ্ণিং গাইজ, মই ৰূপম। আপোনালোকে সকলো ভালে আছে? ময়ো ভালে আছোঁ। আৰু মই আছিলোঁ আজি চিভিল হস্পিটেল দুধনৈ। তাৰপৰা এতিয়া গৈ ফিল্ড ভিউ গৈ আছোঁ। তো তাতে গাড়ী কাম কৰিব গৈ আছোঁ। অলপ খালি মানুহ দেহাটো ঠিক ৰাখিলে নহ'ব নহয়, গাড়ীৰো অলপ মেইনটেইন ৰাখিব লাগিব। তো অলপমান কিবা চাউণ্ড ওলাই আছে, সেইটোকে অলপমান ঠিক কৰিব গৈ আছোঁ। তো তাতে অলপমান ধুনীয়াকৈ দেখাম, খোলা মেলাবিলাক চাই থাকিব। আৰু ফাইনেলি আহি পালোঁ মই ফিল্ড ভিউ। চাওক, এইটো কি, এইখিনি কি কয় ভাইটি, কি কয়? নোৱাপাৰা। আৰু একদম সামনতে আছে, তোৰ ওচৰত লাগি আছে পেট্ৰল পাম্প এটা। তো ধুনীয়াকৈ আৰু টাইলছ দোকান আছে একেলগে। আৰু এইটো ফিল্ড ভিউ। আৰু মোৰ গাড়ীখন সোমাই দিলোঁ, চাই লওক। গাড়ীখন সোমাই দিছোঁ। এতিয়া অলপ মেডিকেল বুলিয়ে ক'ব লাগিব। আমি যেনেকুৱা ট্ৰিটমেণ্ট কৰোঁ, গাড়ীৰো এনেকুৱা ট্ৰিটমেণ্ট চলি আছে। এইটো চাই লওক, ধুনীয়াকৈ একদম এইবিলাক কথা খোলা মেলা হৈ গৈছে। এইবিলাক কথা খুলি দিছোঁ। আৰু এতিয়া ধুনীয়া কাম চলি আছে। এইবিলাক বচিংবিলাক দিছে। কিমান টাইম লাগিব কাম? হা ভাই অলপমান লাজ পাই আছে ক'বৰ কাৰণে। আৰু ভাই কিমান টাইম লাগিব আমাৰ কাম? মোটামুটি 3 ঘণ্টামান লাগিব। 3 ঘণ্টামান লাগিব? খালি বচিঙৰে কাম আছে? গ্ৰীজ হ'ব না? বঢ়িয়া। তো আমাৰ এইটো ব্ৰাঞ্চ আৰু একচুৱেলি বকতহে কাম কৰিছিলোঁ। তো বকত কাম কৰাৰ পিছত মই তাৰমানে এতিয়া অলপমান মেডিকেলতো আহিলোঁ। আহোঁতে এতিয়া তাৰ পৰা ব্ৰাঞ্চ যিটো এতিয়া আহিছে, তো মোৰ ভাল লাগিল। ওচৰতে মোৰো কামখিনি এটা কামত দুটা গুলি হয় নহয়, এক গুলি 2 চিকাৰ। তো এনেকুৱা নিচিনাই হ'ল। তো বাকী আৰু কেনেকুৱা কাষ্টমাৰ কেনেকুৱা? কাষ্টমাৰ ঠিকেই হৈ আছে এখন। আৰু নতুন না, নতুনৰ কাৰণে অলপমান মানে নতুনত যিখিনি হ'ব লাগে তাতকৈ ভাল পাৰফৰ্মেঞ্চ হৈ আছে। মানে বঢ়িয়া। আৰু মেচিন আৰু দুটামান লগাই দিব ইয়াতে। আৰু আছে পেইণ্টিং আছে এইফালে। বাহিৰত বহুত জেগা আছে, এইফালেও মেইনলি ইঞ্চুৰেঞ্চ ক্লেমো হ'ব। পেইণ্টিং মানে গাড়ীৰ চবখিনি কাম হয় ন? তেতিয়াহ'লে টেনশ্যন নাই। এতিয়া আপোনালোকে আহক। আমাৰ চাওক, এতিয়া বকো বাসিন্দাৰ ওলাই সেইফালৰখিনি সেইফালে কাম চলি যাব। আৰু আমাৰ দুধনৈৰ যিখিনি আছে বাসিন্দা, তো কিছুমান গাড়ী যদি আপোনালোকে প্ৰব্লেম হৈছে বা কিবা, এতিয়া আহক, ধুনীয়াকৈ কাম কৰি যাওক। আৰু কামো বহুত বঢ়িয়া। মই তাৰ মাজতে একদিন আৰু আহি গৈছোঁ, সেইদিনা ভিডিঅ' বনোৱা নাছিলোঁ। আৰু আহক আপোনালোকে ধুনীয়াকৈ, মই আৰু জেগাখিনি ধুনীয়াকৈ দেখাই আছোঁ। চাওক, স্পেচো বহুত আছে দিয়ক। আৰু এইফালে চাওক, আৰু মেচিন কিছুমান লগাব লগা আছে। চাইডত বহুত জেগা আছে, বহুত ক'ব নালাগে। আৰু চাওক, এইটো সিহঁতৰ থকা ৰুম, এইবিলাক চাই থাকক। আৰু একদম ধুনীয়া। আৰু আমাৰ ওচৰৰে একদম মোৰ ভাইটি হয়, আমাৰ ঋতু। তো আছিলে একচুৱেলি বকৰ পৰা এইবাৰ ইয়াতে ট্ৰেন্সফাৰ হৈ গ'ল। নতুনকৈ যিটো ব্ৰাঞ্চ তাহাঁতৰ আহি গ'ল আছে দুধনৈত। তো চাওক ধুনীয়াকৈ। আৰু ইয়াতে কাম কৰি কেনেকুৱা লাগি আছে? আৰু এনে বকত আছিলে, বকৰ পৰা ইয়াতে ট্ৰেন্সফাৰ হৈছে নেকি? বঢ়িয়া, ভাল কাম। ইয়াতে আহিলোঁ কমচে কম 4 মাহমান হ'ল। 4 মাহ। এনে কাম চাম কেনেকুৱা চলি আছে? মজা ন? তো আৰু মোৰ গাড়ীখন কেনেকুৱাকৈ কাম কৰি দিবি? ভালকৈ কাম কৰি একদম বঢ়িয়াকৈ কাম কৰি দিবি। আৰু সকলো ইয়াতে ধুনীয়াকৈ ক'লোৱে আপোনালোকক, গাড়ী ধুনীয়া কাম কৰে। আৰু বেছি বাজেট নলয় দে, একদম কম বাজেটত কাম হৈ যাব। টেনশ্যন নালাগে আৰু ল'বও নালাগে টেনশ্যন। ধুনীয়াকৈ আহক, কাম চাম কৰক। আৰু মোৰ ভিডিঅ' চাই কিনে আহিলেতো আৰু কিবাকিবি অলপ পাবি। কৈ দিলে ৰূপম দা পঠাইছে বুলি ক'লেতো আৰু অলপ পাবই কিবাকিবি। সেইটো টেনশ্যন ল'ব নালাগে। আহক। আমাৰ বকৰ মালিকো চাই আছে কিজানি। বকৰ মালিকো চাই থাকিলে। আৰু সেইখনতো একদিন মই ভিডিঅ' বনাম বুলি ভাবি আছোঁ, চাওঁ বনাম। তো চাই থাকিব ধুনীয়াকৈ শেষলৈকে ভিডিঅ'টো। আৰু কাম চাম চলি আছে মোৰ, একদম হৈ যোৱাৰ পিছত আৰু ভিডিঅ' বনাই দিম। কালি গৈছিল এক টাইম, ৰাতিপুৱাৰ ভাগত গৈছিল। গাড়ীৰ কাম হৈ গ'ল। এতিয়া মই যাব ওলালোঁ। ফাৰ্ষ্টকৈ বিল চিল পে'মেণ্ট কৰিম, তাৰপিছত গুচি যাম। চিলখিনি কি হয় কি নহয় সেইখিনি বঢ়িয়াকৈ ট্ৰায়েল একবাৰ মাৰোঁ, চাউণ্ড টাউনগিলা চাওঁ। তাৰপিছত আৰু অলপমান লেট হৈ গ'ল আমাৰ। আৰু যিমানখিনি ফাৰ্ষ্ট ভাবছিলোঁ অলপ লেট হৈ গ'ল। মানে এই অলপ নাট খোলাতে এটা আমাৰ আধা ঘণ্টা মাৰ খাই গ'ল। তাকেতো ঠিক আছে, ভিডিঅ'টো চাবি নেকি?
অঁ তাকেতো এইয়া এখেতে বোলে মোৰ ছাবস্ক্ৰাইবাৰ বোলে ছাবস্ক্ৰাইবাৰ এইফালে আছে আৰু আহি থাকিব আপোনালোকেও ধুনীয়াকৈ কাম চাম কৰিব ইয়াতে আৰু ধুনীয়াকৈ ইজিহে হৈছে গোৱালপাৰাৰখিনি গোৱালপাৰাৰ হয় ন নহয় এতিয়া ধুনীয়াকৈ দুধনৈৰখিনি ধুনীয়াকৈ ইজি পায় তো ঠিক আছে বাই বাই